হেল্ল' গাইজ, আজি গৈ আছোঁ ছয়গাঁৱলৈ। মানে লগৰজনৰ হেনো কিবা কাম আছে পিছত, চ' তালৈকে গৈ আছোঁ। তো চাব পাৰে কি ধুনীয়া সুন্দৰ, আজি বতৰটো ধুনীয়া ডাৱৰীয়া হৈ আছে। তাতে আৰু গছবোৰ ধুনীয়া লগা হৈছে, সেউজীয়া সেউজীয়া নতুন নতুন পাত ওলাইছে যিহেতুকে। তো আহি থাকোঁতে বাটত এটা এক্সিডেণ্ট দেখিলোঁ, চাগে বেয়াকৈ হৈছে চাগে। এম্বুলেঞ্চ আহিছে, এম্বুলেঞ্চে মানুহ উঠাই আছে, থানাখনৰ সন্মুখতে হৈ আছে। তো ভয় লাগে এইবোৰ দেখিলে। তাতে আৰু ওৱান ৱে ৰাস্তাটো যিহে মানুহ, যিহে গাড়ী, আৰু এইটো বকো ছয়গাঁও যোৱাৰ পিছত ভয় লাগে আহিবলৈকে, ওৱান ৱে ৰাস্তা হয় যে। তো ফাইনেলি আহি পালোঁ ছয়গাঁৱৰ ৰেলৱেৰ অফিচ। তো ইয়াত আহি কামেই নহ'লে, বেকাৰ অহা দৰে হ'ল। তো এতিয়া ঘূৰি যাব লাগিব আৰু। তো এতিয়া ছয়গাঁৱত হেনো কিবা কাম আছে এনফিল্ডৰ ডিলাৰত, তাকে আহিলোঁ। মানে লগৰজনৰ নতুন বাইক লোৱা RC খন ল'ব আহিছোঁ। তো আহি দেখিলোঁ যে মানুহ পূৰা ফুল হৈ আছে। আজি হেনো ডিলাৰখন লোৱা 2 বছৰ হৈছে, চ' সেই গতিকে পূজা পাঠ কৰিয়ে আছে। তো ইয়াতো কাম নহ'ল। তো আজিলৈ ইমানেই আছিলে, লগ পাইছোঁ এটা ভিডিঅ'লৈ, তেতিয়ালৈ বাই বাই।